হয় কিমান চাব ৰমণীয়ালিৰ দুৰৱস্থাৰ বাতৰি আজি পৰ্যন্ত গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ যি বৰ্ডাৰ ৰুটছ আছে বৰ্ডাৰ ৰুটছে আজিলৈকে নিৰ্মাণ কৰা নাই এই নাজিৰাৰ সমষ্টিৰ এটা ঐতিহাসিক শিমলুগুৰিৰ ৰমণীয়ালি অতি ব্যস্ততাপূৰ্ণ পথ বুলি ক'ব লাগিব এই ৰমণীয়ালি এই পথেৰে শৈলনগৰী বিহুবৰৰ পৰা অহা যোৱা কৰে হিল ভৰ্তি ডাম্পাৰ আৰু তাৰ পিছত আচলতে বৰ্ডাৰ ৰুটছ হওক নাইবা নাজিৰা সমষ্টিৰ বিধায়ক হওক নাইবা যি বিভাগীয় কৰ্তৃপক্ষ হওক তেওঁলোকে এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ আজিলৈকে ব্যৱস্থা গ্ৰহণ নকৰিলে ফলত এতিয়া জমৰ যাতনা ভুগিবলগীয়া হৈছে নাজিৰা সমষ্টিৰ অন্তৰ্গত শিমলুগুৰিৰ ৰমণীয়ালিৰ বাসিন্দাই আৰু মই বৰ্তমান উপস্থিত আছো শিমলুগুৰিৰ ৰমণীয়ালি পথৰ ওপৰত মোৰ সতীৰ্থক দেখাবলৈ কৈছো এই পথৰ দুৰৱস্থা প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত আৰু এই পথত ইতিমধ্যে কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই পথেৰে যিসমূহ হিল ভৰ্তি ডাম্পাৰ অহা যোৱা কৰে সেই হিল ভৰ্তি ডাম্পাৰসমূহ আচলতে এই যিসমূহ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সেই প্ৰকাণ্ড প্ৰকাণ্ড গাঁতসমূহত ফচি যায় বুলি ক'ব লাগিব আচলতে লাগি ধৰে বুলি ক'ব লাগিব মই সতীৰ্থক দেখাবলৈ কৰিছোঁ এক দৃশ্য দেখাবলৈ কৰিছোঁ ইয়াৰ পৰা আচলতে কিছু নিলগত এখন আপোনালোকে ডাম্পাৰ দেখিছে এই ডাম্পাৰখন দেখিছে নিশ্চয় এই ডাম্পাৰখন আচলতে হিল ভৰ্তি ডাম্পাৰ আৰু এই হিল ভৰ্তি ডাম্পাৰখন এতিয়া এই প্ৰকাণ্ড গাঁতত এইদৰে ফচি আছে আগলৈ নাযায় পিছলৈ নাযায় ইয়াৰ আচলতে স্থানীয় ৰাইজসকলো আচলতে এই যি ৰমণীয়ালি পথৰ দুৰৱস্থা দেখি আচলতে তেওঁলোক ক্ষোভিত হৈ পৰিছে বুলি ক'ব লাগিব তেওঁলোকে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষ হওক নাজিৰা সমষ্টিৰ বিধায়ক হওক লগতে যি বৰ্ডাৰ ৰুটছ আছে বৰ্ডাৰ ৰুটছকো তেওঁলোকে বাৰম্বাৰ তেওঁলোকে এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আহিছে কিন্তু আজি পৰ্যন্ত এই পথছোৱা নিৰ্মাণ নকৰিলে আমাৰ এতিয়া ইয়াৰ স্থানীয় ৰাইজ আছে আমি স্থানীয় ৰাইজৰ সৈতে কথা পাতিম কি ক'ব অতি বিধ্বস্ত পথ আপোনালোকে বাৰম্বাৰ আপোনালোকে বৰ্ডাৰ ৰুটছক আপোনালোকে জনাইছে তাৰপিছত আপোনালোকে জনাইছে নাজিৰা সমষ্টিৰ বিধায়ককো এই বিষয়ে জনাইছে বিভাগীয় কৰ্তৃপক্ষকো জনাইছে কিন্তু আজি পৰ্যন্ত এই পথছোৱা নিৰ্মাণ নহ'ল কি ক'ব বৰ্ডাৰত ৰাস্তাটো অলৰেডি বনাই ক্লিয়াৰ কৰিছিলে 30 টন 35 টন এইটো ৰাস্তাত যদি যায় ডাম্পাৰত এইটো ৰাস্তাত 35 টনৰ ৰাস্তা নেকি যদি 30 টন 35 টন দ্বিতীয় ফৰেষ্টৰ চবেই পইচা খাই এইটো ৰাস্তা বৰবাদ কৰি দিলে আমাৰ পাব্লিক এতিয়া হাহাকাৰ পানীৰ হাঁহ নচৰা হৈছে বেমাৰী আজি মেডিকেলত নিবলৈ একদম 1 কিলোমিটাৰ খোজ কঢ়াইছো দোকান ওলাই যাবলৈ নোৱাৰা হ'ল মানুহ তেনেকে মানুহ কেনেকে চলিব যদি 30 টন স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে এখন ডাম্পাৰ 25 টন 30 টন মাল যায় এইটো ৰাস্তা 25 টন 30 টনৰ মাল নেকি ৰাস্তা নেকি চৰকাৰে এইবিলাক নেদেখে নেকি দ্বিতীয় পইচা খাইছে ফৰেষ্টৰ পইচা খাইছে এমভিআইও পইচা খাইছে খাই পেলাই গাড়ী পাৰ কৰে কোনো ইয়াৰ ডিচিশ্যন নাই ইয়াত লাভ হৈছে কেছাৰ মালিক আৰু লাভ হৈছে ডাম্পাৰৰ মালিকখিনি বাকী পাব্লিক মৰি যাব লাগিলে তহঁতি আৰু কি ক'ম ইয়াত যিজন আমাৰ নাজিৰা সমষ্টিৰ যিজন বিধায়ক সেইজনৰ বিধায়কৰ কামেই নাই ইয়াত সেইজন বিধায়কৰ কামেই নাই নাজিৰাৰ যিজন বিধায়ক দেৱব্ৰত শইকীয়া সেইজনৰ কাম নাই ইয়াত সেইজনে একো মুখ মেলি কথা ক'ব নোৱাৰে আৰু কি ক'বলৈ আছে তেওঁৰ ওপৰত হয় এটা কথা ক'ব লাগিব এইসকল স্থানীয় ৰাইজ তেওঁলোক ক্ষোভিত হৈ পৰিছে কিয়নো এই পথেৰে তেওঁলোকে অহা যোৱা কৰোঁতে এতিয়া জমৰ যাতনা ভুগিবলগীয়া হৈছে বৰ্তমান আমি এতিয়া এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ এই পথটো যেতিয়ালৈকে নিৰ্মাণ নহয় তেতিয়ালৈকে গাড়ী মটৰ মানে বন্ধ কৰি ৰখাটোৱে মানে ভাল বুলি ভাবোঁ কাৰণ ইয়াত এতিয়া 12 চকা 16 চকা এনেকুৱা কয়লা গাড়ীও আমি যোৱা দেখোঁ 50 টন এনেকুৱা টনৰ এইটোতো ইমানখিনি লোড কেপাচিটি যোৱা ৰাস্তা হয় বুলি আমিও নাভাবোঁ ইমানখিনি লোড কেপাচিটি যদি গাড়ী চলে তো ৰাস্তাটো এইটো কি ৰাস্তা হ'ব আমাৰ ল'ৰা ছোৱালী আজি স্কুললৈ যাবলৈ টাইমত ইয়াৰ পৰা 1 কিলোমিটাৰ বেছি হ'ব খোজকাঢ়ি পেলাই মানে লৈ যোৱা হৈছে খোজকাঢ়ি পেলাই নিব লগা হৈছে বাইক ঘৰত থাকি গাড়ী ঘৰত থাকিও মানে ল'ৰা ছোৱালী মানে নিবলৈ সুবিধা নাই বৰ্ডাৰ ৰুটছক বিভাগীয় কৰ্তৃপক্ষ হওক নাজিৰা সমষ্টিৰ বিধায়ক হওক তেওঁলোকে এই পথৰ ক্ষেত্ৰত আজিলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে তেখেতলোকেতো আহি মেলি বৰ্ডাৰ ৰুটছ এতিয়া আহি মেলি অকণমান খিচিং খাচাংকে কৰে আৰু অকণমান খিচিং খাচাং কৰে গাঁত দুটা পুতিলে আকৌ গেলগেলীয়া হ'ব কালিলৈ গাঁত দুটা অকণমান যদি পুতে আকৌ গেলগেলীয়া হ'ব কালিলৈ আকৌ কালি ধুমাধুম মানে গাড়ী চলি আকৌ বৰবাদ হৈ যাব মানে প্ৰব্লেমটোতো আমাৰে হৈ আছে আমাৰ ল'ৰা ছোৱালী স্কুললৈ যোৱা বেমাৰী এটা পটককৈ এতিয়া আমি মেডিকেললৈ নিব পৰা অৱস্থাত নাই এইটো ৰাস্তাত পথ দুৰ্ঘটনা সংঘটিত হৈছে পথ দুৰ্ঘটনাও হৈছে ভালেমানখিনি পথ দুৰ্ঘটনা হৈছে আগতো এই বাইক এক্সিডেণ্ট হৈছে গাড়ী এক্সিডেণ্ট এনেকুৱা আৰু অকণমান আগতে চাবলৈ গ'লে এই তাতে ইয়াতে কমচে কম 18খন 12খন মানে পাৰ ডে 18খন 12খনকৈ ফচিয়ে থাকে এই গাঁতটোত
এই গাঁতটো এইটো এটা ডাঙৰ পুখুৰী, সেইটো এটা ডাঙৰ পুখুৰী, পুখুৰী বুলিয়ে ক'ব পাৰি এনেকুৱাখিনি পুখুৰী, মানে এনেকুৱা ভালেমান পুখুৰী আমাৰ মানে এইডোখৰ পৰা ডিপুৰ পৰা এইডোখৰলৈকে গড়মূৰলৈকে। কি ক'ব পথৰ দুৰৱস্থাৰ বিষয়ে কি ক'ব? পথৰ ব্যৱস্থা মানে আপোনাৰ এতিয়াতো আমি বহুত তাৰমানে হেৰিয়াত পৰিবলগীয়া হৈছে, বিপদত পৰিব লগা নিচিনা হৈছে। তো বিপদত পৰিব লগা হৈছে মানে আমাৰ মাইকী মানুহ এতিয়া স্কুললৈ আমাৰ ছোৱালী লৈ যাব নোৱাৰে, স্কুল ক্ষতি ডেইলি হয় ৰাস্তাটোৰ কাৰণে। তো তেনেকে ধৰণে আমাৰ এতিয়া ৰোগীসকলৰ কাৰণে এতিয়া যদি আমাৰ ইয়াত এতিয়া তাৰমানে কাৰোবাৰ গা ভাল নাই বুলি ক'লে মানে এম্বুলেঞ্চখন আনিব নোৱাৰে, কাণত বুকি পেলাই লৈ যাবলগীয়া এই গতি হৈছে। আমি ইমানে তাৰমানে ভুগিছো, ইমানে যাতে ৰাস্তাটো সদায় দিনৰ কাৰণে আমি অনিষ্ট কাৰণে এনেকে বন্ধ ৰাখি দিওঁ সেয়া ভাবিছো। হয়, আমাৰ ইয়াৰ স্থানীয় মহিলাসকল আছে, মহিলাসকলৰ কথা সুধিম। বাইদেউ কি ক'ব, যিহেতু পথৰ দুৰৱস্থা আচলতে জমজটনা বগাইছে আপোনালোককো, কি ক'ব? ক'বলৈতো আৰু একো নাই, ভাষাই নাই। মানে ৰাস্তাটো ইমানেই আমাৰ বেয়া পৰিস্থিতি, আমাৰ ক'বলগীয়া একো ভাষা নাই। পাৰে যদি চৰকাৰে ৰাস্তাটো বনাই দিয়ক, আৰু নোৱাৰে যদি অনিৰ্দিষ্ট কাললৈকে ৰাস্তা বন্ধ কৰি দিয়ক। কাৰণ কি আমাৰ এখন এম্বুলেঞ্চ নাহে, এটা পেচেণ্ট আমি মেডিকেল নিব নোৱাৰোঁ, এটা ল'ৰা ছোৱালী আমি স্কুললৈ নিব নোৱাৰোঁ। তাতোতকৈ আৰু দুখৰ ইয়াত নাই, সীমাই নাই। আৰু বিশেষকৈ আমাৰ নিজৰ যিটো জীৱিকা আমাৰ সেইটো বন্ধ হৈ গৈছেগে। কাৰণ গাড়ী ইমান লোড গাড়ী গ'লেতো আমাৰ এইটো ৰাস্তা যদি এনেকুৱা হৈ থাকে, কোনে ক'ত কাম কৰিবলৈ যাব পাৰিব, কোনে কি কৰি খাব? দিন হাজিৰা কৰা মানুহকেইটাতো জিন্দা মৰি গৈছেগে। তাৰ লগতে ল'ৰা ছোৱালী স্কুল কলেজ কিমানখিনি অসুবিধাৰ সন্মুখীন হৈছে। কোনোবা এটা মানুহ বেমাৰ বুলি লৈ যাওঁ বুলি ক'লেও মেডিকেললৈ নিব নোৱাৰে। তেনে অৱস্থাতো ইমান ডাঙৰ লোড গাড়ী চলাটো এইটো অসম্ভৱ। যদি পাৰে চৰকাৰে ৰাস্তা বনাওক, আৰু যদি নবনাই নহয় ৰাস্তাটো অনিৰ্দিষ্ট কাললৈকে বন্ধ কৰি দিয়ক। যিজন আপোনাৰ আমাৰ বিধায়কজনে এই ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা কৰিছে? তেওঁৰ কথা আৰু নকয়, আৰু আগৰজনেতো কৈয়ে গ'ল, আৰু ক'বলৈকে তেওঁৰ একো উপায় নাই। আৰু তেওঁ যদি গুৰুত্ব দিলেহেঁতেন অলপমান আৰু হয়তো ভাল হ'লহেঁতেন, কিন্তু তেওঁ গুৰুত্ব দিয়ে নিদিয়ে এতিয়া তেওঁ জানিব সেইটো। কিন্তু তেওঁতো মুখৰ আগেদিয়ে ইমান লোড গাড়ী গৈ আছে, তেওঁতো এইটো ৰাস্তাত অহা যোৱাও কৰে, তেওঁ নিজৰ চকুৰে দেখিছে। দেখি শুনি তেওঁ অকল সান্তনা দিয়ে যে বনাব। ঘৰো বেছি দূৰত ঘৰো বেছি দূৰ নহয়, তেওঁ বনাব বুলি সান্তনা দিছে ন, আমি সান্তনাত লৈ ৰখি আছো। তেওঁ কেতিয়া বনাই দিব সেইটো তেওঁলোকে জানিব। তেওঁ ওপৰত কৈছে নকৈছে সেইটো তেওঁ জানিব, আমি তেওঁৰ বিষয়ে একো নাজানো। কিন্তু আমাক ৰাস্তা লাগে অতি সোনকালে। পানীয়ে ভিতৰতো সোমোৱা ল'ৰা ছোৱালী মানে বেমাৰ হ'লে, মানুহ এজন মৰিলে আনকি শ্মশানলৈ নিবলৈও মানে হাৰাশাস্তি হৈছে। আৰু তাতোতকৈ আৰু একো উপায় নাই। কাণত নি পেলাই যে কবৰস্থানত থবগৈ, সেইটো এটা আমাৰ সমস্যা হৈ গৈছে। তাৰ কাৰণে ৰাস্তাই নাই নিবলৈ, সেইটো কাৰণে অতি সোনকালে ৰাস্তা লাগে আমাক। এতিয়া ইয়াৰ পৰা কবৰস্থানলৈ নিওঁ বুলি ক'লেও মানে আমাৰ ৰাস্তা নাই মানে নিবলৈ কাৰণে, বোকাৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।